নমস্কাৰ সকলোকে আজিৰ অবাতৰিলৈ স্বাগতম জনাইছো। বিষয় ৰংঘৰ। যে আমি এটা বিশেষ প্ৰসংগ আজি আপোনালোকৰ সন্মুখত তুলি ধৰিব বিচাৰিছো। প্ৰসংগটো হ'ল ৰংঘৰ। ৰংঘৰৰ বাকৰিত পানী হোৱাক লৈ বা পানী জমা হোৱাক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হয়। তাৰ পিছত নিশাটোৰ ভিতৰত ৰকেটৰ গতিত বিধায়ক অখিল গগৈৰ নেতৃত্বত পানীখিনি তাৰ পৰা আঁতৰোৱা হ'ল। তাৰ ভিডিঅ' ফুটেজো ৰাজহুৱা হৈছে। এতিয়া তাৰ পাছত এটা স্যাটেলাইট সংবাদ মাধ্যম NB নিউজে আজি এটা বাতৰি পৰিৱেশন কৰিছে। বাতৰিটোত কোৱা হৈছে যে ৰংঘৰৰ বাকৰিৰ চাৰিওফালে অৰ্থাৎ ৰংঘৰৰ লগতে লাগি থকা অঞ্চলটোত বেদখল হৈছে। অৰ্থাৎ ৰংঘৰৰ কাষতে বেদখল হৈছে, তাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে। এটা সম্পূৰ্ণ বাতৰি তেওঁলোকে পৰিৱেশন কৰিছে, কিছু সংখ্যক বাইট দিছে। এতিয়া সেই বাতৰিটোৰ সূত্ৰ বা সেই বাতৰিটো কেনেকৈ পৰিৱেশন কৰিছে আমি নাজানো, কিন্তু সেই বাতৰিটোৰ লগত আমি আজি আচল তথ্যখিনি আপোনালোকৰ সন্মুখত তুলি ধৰিব বিচাৰিছো। যে আপোনালোকৰ সকলোৰে মনত আছে 2024 চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা প্ৰকল্প ঘোষণা কৰিছিল, যিটো প্ৰকল্পৰ সৰ্বমুঠ চেংচন আছিলে বা সৰ্বমুঠ টকা আছিলে 118 কোটি টকা। এতিয়া 118 কোটি টকাৰে কি কৰিব বুলি কওঁতে ৰংঘৰ বাকৰিৰ কাষত এটা সৌন্দৰ্য বৰ্ধনৰ প্ৰকল্প তেওঁলোকে নিৰ্মাণ কৰাৰ কথা কৈছিল, য'ত বিভিন্ন ধৰণৰ অত্যাধুনিক সুবিধা থাকিব। MP থিয়েটাৰ মানে এটা প্ৰেক্ষাগৃহ আৰু অন্যান্য নিৰ্মাণৰ কথা ঘোষণা কৰিছিল। সেই 118 কোটি টকাৰ লগতে প্ৰায় 31 কোটি টকা চৰকাৰে আনভাৱেও আবণ্টন জনাইছিল। এতিয়া 31 কোটি টকাটো কি কাৰণে আবণ্টন জনাইছিল? যে 31 কোটি টকা তেওঁলোকে সেই ৰংঘৰৰ বাকৰি কাষৰ যিটো অঞ্চল তেওঁলোকে নতুনকৈ নিৰ্মাণ কৰিব, তাৰ বাবে যি ভূমি অধিগ্ৰহণ হ'ব, তাত কম্পেনচেশ্যন হিচাপে, ক্ষতিপূৰণ হিচাপে ৰাইজক দিব পৰাকৈ 31 কোটি টকা তেওঁলোকে আবণ্টন জনাইছে। এতিয়া কথাটোৰ অৰ্থ এনেকুৱা যে ৰংঘৰৰ বাকৰিত যিটো বিলাসী বা অভিজাত যিটো 118 কোটি টকাৰ প্ৰকল্প হ'ব, তাৰ বাবে ভূমি অধিগ্ৰহণ কৰিলে সেই ভূমি বা সেই মাটিৰ যিসকল মালিক আছে, পট্টাদাৰ আছে, তেওঁলোক ক্ষতিপূৰণ হিচাপে দিবলৈ 31 কোটি টকাৰ লগতে আবণ্টন জনাইছে। এতিয়া সেই কথাটোৰ পৰা এটা কথা ঠিক, আৰু যিহেতু 31 কোটি টকা তেওঁলোকে ক্ষতিপূৰণ দিম বুলি কৈছিল, তাৰমানে ৰংঘৰৰ বাকৰিৰ কাষত বসবাস কৰা মানুহখিনি অবৈধ নহয়, বেদখলকাৰী নহয়। প্ৰথম মন কৰিবলগীয়া কথা সেইটো। তাত পথাৰ আছে, তাত কৃষিভূমি আছে, তাত ৰাইজে বসবাস কৰে, কিন্তু সেইখিনি মানুহ পট্টাদাৰ, সেই মানুহখিনি বেদখলকাৰী নহয়। তেনেদৰে যদি আপুনি তলাতল ঘৰৰ কাষলৈও যায়, তাতো খেতি মাটি আছে, তাতো ৰাইজে ওচৰে পাজৰে বসবাস কৰে, সেইখিনি মানুহৰ মাটিৰ পট্টা আছে। কিন্তু যি ধৰণে কৈ দিয়া হৈছে যে অবৈধ বেদখল কৰা হৈছে, সেই কথাটো শুদ্ধ নহয়, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল ৰংঘৰত যিটো পানী জমা হৈছে, তাৰ কাৰণটো কি? যে ৰংঘৰত বৰষুণ দিয়াৰ লগে লগে যে পানী জমা হওক, তাৰ কাৰণটো কি? এই ক্ষেত্ৰত আমি এটা বিশেষ প্ৰসংগ আপোনালোকৰ সন্মুখত তুলি ধৰিব বিচাৰিছো। ৰংঘৰৰ গোটেই বাকৰিটো বা ৰংঘৰৰ ওচৰে পাজৰে এটা সৌন্দৰ্য বৰ্ধন কৰিব যিহেতু 118 কোটি টকা প্ৰকল্প লৈছিল, গতিকে সেই প্ৰকল্পটোৰ উদ্দেশ্য কি আছিল? সেই প্ৰকল্পটোৰ উদ্দেশ্য আছিল যে ৰংঘৰক এটা আটকধুনীয়া পৰ্যটন ক্ষেত্ৰৰূপে উন্নীত কৰা, অৰ্থাৎ ৰংঘৰক এটা পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ স্বাৰ্থত সেই প্ৰকল্পটো 118 কোটি টকা দি লোৱা হৈছিল। এতিয়া যেতিয়া প্ৰকল্পটো লৈছিলে, তেতিয়া তাত যিখন DPR বনাইছিলে বা যি ধৰণৰ প্ৰকল্পৰ বাবে যিখন আঁচনি তেওঁলোকে তৈয়াৰ কৰিছিলে, সেই আঁচনিখনত কেনেকৈ খুঁত থাকি গ'ল, কেনেকৈ ভুল থাকি গ'ল, সেই প্ৰশ্নটো কিন্তু আহিব। আৰু সেই ভুলটো বা সেই খুঁতটো কিয় এইজন বিধায়কৰ চকুত নপৰিল? যে আপোনালোকৰ মনত আছে, যেতিয়া ৰংঘৰ উন্নয়নৰ বাবে এটা প্ৰকল্প লৈছিলে, তেতিয়া অখিল গগৈয়ে মুখ্যমন্ত্ৰীক ভৰি ভৰি প্ৰশংসা কৰিছিল, মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছিল। ভাল কথা, ভাল কাম হৈছে যিহেতু প্ৰশংসা কৰিছে। কিন্তু কথা হ'ল অখিল গগৈয়ে সেইটো তেতিয়া প্ৰকল্পটো হওঁতে তেওঁ নিশ্চয় এখন পঢ়ি চাইছিল। পঢ়ি চাওঁতে তেওঁ কিয় এইটো কথাও লগতে নকলে যে ৰংঘৰৰ বাকৰিত আজিলৈকে কোনো ড্ৰেইনেজ চিষ্টেম নাই? কথাটো আমি বুজাই দিব বিচাৰিছো যে ৰংঘৰৰ যিটো বাকৰি আছে, য'ত পানী জমা হৈছে, পানী জমা এইকাৰণে হৈছে যে পানীখিনি ওলাই যোৱাৰ বাট নাই। এতিয়া অৰ্থাৎ ৰংঘৰৰ ভিতৰত কোনো ধৰণৰ নলা নৰ্দমাৰ ব্যৱস্থা নাই, তাত ড্ৰেইনেজ নাই, যাৰ বাবে শেহতীয়াকৈ পানীখিনি সিঁচাৰ পাছত অখিল গগৈ নিজেই কৈছে যে তাত এটা নলা নৰ্দমাৰ প্ৰজেক্ট বা এটা ড্ৰেইনেজ চিষ্টেম প্ৰয়োজন আছে। এতিয়া কথাটো হ'ল, যেতিয়া 118 কোটি টকাৰ প্ৰকল্পটো লোৱা হৈছিল, তেতিয়াই কিয় সেই কথাটো চিন্তা কৰা হোৱা নাছিল? প্ৰশ্নটো তাত আহিব যে যিহেতু তাত সেই ব্যৱস্থাটো নাছিলে, সেই ব্যৱস্থাটো কৰাৰ কথাটো কিয় তেতিয়াই দাবী নজনালে, এতিয়া কিয় দাবী জনাইছে? আৰু ইয়াত মন কৰিবলগীয়া কথাটো হ'ল, যিটো ভিজুৱেল দেখুওৱা হৈছে,
সেই ভিজুৱেলটোৰ এটা ৰহস্য আছে যে ৰংঘৰত বৰষুণ দিলে বা ৰংঘৰৰ বাকৰি বা কেম্পাছত বৰষুণ দিলে পানীখিনি পিছফাললৈ ওলাই গৈছে, যিহেতু ড্ৰেইনেজ নাই, ই বৈ বৈ পিছফাললৈ গৈছিলে। গৈ এতিয়া আমি ভিজুৱেলত দেখাইছো এইখিনি অঞ্চলত আগতে পানী পৰিছিলে, পানীখিনি ওলাই গৈ এইখিনি অঞ্চলত পৰিছিলে। এতিয়া তাত যিহেতু সৌন্দৰ্য বৰ্ধনৰ বাবে এটা প্ৰকল্প নিৰ্মাণ কৰি থকা হৈছে বা প্ৰকল্প লোৱা হৈছে, গতিকে তাত মাটি পেলোৱা হৈছে, তাত মাটি পেলাই সেই অঞ্চলটো সমান কৰা হৈছে, যাৰ বাবে এই যিখিনি ৰংঘৰৰ বাকৰি পানী আছিলে, বৰষুণ দিয়াৰ ফলত যিখিনি পানী তাত সৃষ্টি হয়, সেইখিনি বৈ যাবলৈ ৰাস্তা নাই, নথকাৰ কাৰণে সেই পানীখিনি ৰংঘৰৰ বাকৰিতে জমা হৈছে। অৰ্থাৎ এই পিছফালে যিখিনি মাটি বা যিটো ভিজুৱেল দেখুওৱা হৈছে, এই মাটিখিনি চৰকাৰে তাত ফিল আপ কৰিছে বা চৰকাৰে সেইখিনি পুতিছে সেইকাৰণে যে 118 কোটি টকাৰ প্ৰকল্প হ'ব। এতিয়া পানীখিনি যিহেতু ওলাই যোৱা ৰাস্তাটো বন্ধ হ'ব, সেই কথাটো ইতিমধ্যে যিহেতু প্ৰজেক্ট এটা লৈছে, গতিকে সেই কথাটো গম পোৱা কথাটো প্ৰয়োজন আছিল, তেওঁলোকে আগতেই চিন্তা কৰিব লাগিছে যে পানীখিনি কলৈ যাব। আৰু মন কৰিবলগীয়া কথাটো হ'ল যে আমি এটা বিশেষ বাইট আমি দেখুৱাইছো, আমাৰ সাংবাদিকে এইটো বাইট লৈছিলে। এইটো সদায় এনেকৈ ৰাখিব? এইটো সদায় নহয়, আজি ৰাতি কিবা দিনৰ কাৰণে শেষ হৈ যাব। এতিয়া আকৌ যদি বৰষুণ আহে তা আকৌ পানী আহিব মানে সম্ভাৱনা আছে। বৰষুণ নাহিলেতো কোনো অসুবিধা নাই। আৰু বৰষুণ দিলে আকৌ চেকবা লাগিব, এইটো চিষ্টেমেই আছে। আপোনালোক ক'ৰ পৰা আহিছে? মই ধুবুৰীৰ পৰা আহিছো যে এইটো তাৎক্ষণিক ব্যৱস্থা, এইটো চিৰস্থায়ী ব্যৱস্থা নহয়। আকৌ বৰষুণ দিয়ক, আকৌ ৰংঘৰৰ ভিতৰত পানী হ'ব, যে পানীখিনি সিঁচি দিয়াৰ বাবেহে পানীখিনি তাৰপৰা নাইকিয়া হ'ল। আকৌ যদি বৰষুণ আহে তেতিয়াহ'লে ৰংঘৰৰ বাকৰিত আকৌ পানী হ'ব। আকৌ আপুনি শুনিব যে ৰংঘৰৰ বাকৰি অখিল গগৈয়ে ৰাতিটোৰ ভিতৰতে চাফা কৰি দিলে, তাতকৈ বেলেগ একো নহয়। কাৰণ তেওঁ নিজে ক'লে যে বৰষুণ নহালৈকে ঠিকে আছে, বৰষুণ আহিলে আকৌ পানী হ'ব। গতিকে এই যিটো মূল কথা আছিলে যে ৰংঘৰৰ বাকৰিৰ পৰা পানীখিনি ওলাই যোৱা কথাটো আগতীয়াকৈ চিন্তা কৰিব লাগিছিল, সেই প্ৰকল্পটো লোৱাৰ আগতেই চিন্তা কৰিব লাগিছিল যে ৰংঘৰৰ বাকৰিত এটা ড্ৰেইনেজ নিৰ্মাণ কৰিব লাগে। গতিকে আমি এইটো কৈছো যে দল সংগঠনখিনিয়ে মাত মতাৰ পূৰ্বে, সংবাদ মাধ্যমে বিষয়টো হাত দিয়াৰ পূৰ্বে এই কথাখিনিও চাওক যে কথাখিনি আৰম্ভণি ক'ত, কি ধৰণৰ এটা পৰিস্থিতিত এই কথাখিনি সৃষ্টি হ'ল, ৰংঘৰৰ ভিতৰত পানীৰ সৃষ্টি হ'ল, সেই গোটেই বেকগ্ৰাউণ্ডটো আপোনালোকে সেই গোটেই কথাখিনি আৰখিনি ভাবি চাওক। নহ'লে কিন্তু এই ধৰণেই গোটেই কথাবিলাক চলি থাকিব যে আজি এইখিনি মানুহ সমালোচনা কৰিব, কাইলৈ বিধায়কক সমালোচনা কৰিব, কথাটো সমাধান সূত্ৰ একো নোলাব। কিন্তু যদি সেইটো শিৱসাগৰৰ মানুহে, শিৱসাগৰৰ নেতৃত্বই বা শিৱসাগৰৰ স্থানীয় মানুহে বা বুজি পোৱা মানুহে যদি সেইটোক এটা ঐতিহাসিক কীৰ্তিচিহ্ন হিচাপে জীয়াই ৰাখিব বিচাৰিছে, তেতিয়া সকলোৱে কিন্তু হাতে হাত ধৰি সেই প্ৰকল্পটো উন্নীত কৰাৰ চিন্তা কৰিব লাগে, তাত সেই গোটেই ব্যৱস্থাটো গঢ়ি তুলিব লাগে। গোটেই কথাখিনি আপোনালোকে চিন্তা কৰিছে, আমি কাকো ইয়াত দুখ দিব বিচৰা নাই, কিন্তু কথাটো হ'ল এই গোটেই কথাবিলাক কোৱাৰ পূৰ্বে এটা চিন্তা কৰিব। কাৰণ ইয়াত আমি যিটো অভিযোগ পাইছো, যিটো আমাক শিৱসাগৰ ৰাইজে অভিযোগ কৰিছে, সেইটো হ'ল যে ঠিকা টুকলি নাপালে সংগঠনে প্ৰতিবাদ কৰে। এতিয়া কথাটো সত্যতা আমি নাজানো, যে শিৱসাগৰত কোনোবা সংগঠনে যদি ঠিকা টুকলি নাপায়, তেতিয়াহ'লে সংগঠনটোৱে সেই প্ৰতিষ্ঠানটো বা যিকোনো কণ্ট্ৰেক্টৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। সেইটো বোলে শিৱসাগৰত চলি থাকে। এতিয়া আমি কথাটো সত্যতা নাজানো বাৰু। লগতে ৰাইজে এইটো অভিযোগ কৰিছে যে ঐতিহাসিক ৰূপহী, জেৰেঙা, ৰংঘৰ, কাৰেংঘৰৰ আশে পাশে থকা অঞ্চলবিলাকত, বিশেষকৈ নৈপৰীয়া অঞ্চলবিলাকত তথাকথিত জাতীয় সংগঠন তথা বিধায়কৰ ঘনিষ্ঠ ভূমাফিয়াই অবৈধভাৱে নদী কাষৰীয়া অঞ্চলসমূহ ধ্বংস কৰিছে এই প্ৰকল্পটোৰ নামত। পুনৰ কৈছো, ঐতিহাসিক ৰূপহী, জেৰেঙা, ৰংঘৰ, কাৰেংঘৰ আদিৰ আশে পাশে থকা ঠাইবিলাকত কিছু তথাকথিত জাতীয় সংগঠন তথা স্থানীয় বিধায়কৰ ঘনিষ্ঠ কিছু ব্যক্তিয়ে অবৈধভাৱে নদী কাষৰীয়া অঞ্চল ধ্বংস কৰিছে এই প্ৰকল্পৰ নামত। এতিয়া কি কৰিছে বুলি ক'লে যে নদী কাষৰীয়া অঞ্চলসমূহৰ পৰা মাটি খনন কৰি তেওঁলোকে এতিয়া এই প্ৰকল্পৰ নামত নিজৰ কিছু প্ৰকল্প চলাই গৈছে বুলি অভিযোগ কৰিছে। এতিয়া সেই ক্ষেত্ৰত এই সংগঠনসমূহ বা এই বিধায়কৰ ঘনিষ্ঠ ব্যক্তিসকলে কি প্ৰত্যুত্তৰ দিয়ে ৰাইজক, সেইটো সময়তহে লক্ষণীয় হ'ব। কিন্তু অভিযোগটো তেনেকুৱা ধৰণৰ। গতিকে এই যে মন্তব্যবিলাক দি গৈছে, মন্তব্যবিলাক দি যোৱাৰ পূৰ্বে প্ৰথমতে চালি জাৰি চাওক, আমি অনুৰোধ জনাইছোঁ। আৰু ৰাইজৰ কথাখিনি চিন্তা কৰি চাওক যে আচলতে বেদখল হৈছে নে নাই। আৰু যিটো ঘৰ তাত শেহতীয়াকৈ বনোৱা হৈছে, যিটো ফুটেজত দেখুওৱা হৈছে, সেইটো ঘৰ আচলতে এইকাৰণে বনোৱা হৈছে যে সেই ৰংঘৰৰ বাকৰিৰ কাষত যিটো প্ৰকল্প হ'ব, সেই প্ৰকল্পটো শ্ৰমিকে কাম কৰিব, তাত এটা প্ৰকল্প হ'ব, সেই শ্ৰমিকখিনি থাকিবলৈ খাবলৈ সেই ঘৰটো বনোৱা হৈছে। যেতিয়া প্ৰকল্পটো হৈ যাব তেতিয়া তাত সেই ঘৰটো উঠি যাব।
সেইটো তাৰ শ্ৰমিকে জনাইছে কিন্তু কথাটো হ'ল প্ৰকল্প এটা ইতিমধ্যে হ'ব তাত আৰু বেদখল বুলি কথা নাই আৰু ইতিমধ্যে চৰকাৰে তাক ক্ষতিপূৰণ দিম বুলি কৈছে গতিকে কথাখিনি ৰাইজে ভাবি চাব ধন্যবাদ